নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এছচিআৰটি পেট 2025 চনৰ আমাৰ যি ইভিএছ আৰু আমাৰ যি এছচিআৰটি অসমৰ যি তিনিখন কিতাপ আছে ক্লাছ 3, 4 আৰু 5ৰ তাৰ যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট হয় তাৰ পৰা কিছুমান প্ৰশ্ন লৈছোঁ। আৰু ইয়াত যে আপোনালোকে মাইকটো দেখা পাইছে, যোৱাকালি ভিডিঅ' বনাই থাকোঁতে মোৰ যি মোবাইল সেই মোবাইলটো পৰি যায় আৰু তাৰপিছত যি মোৰ মাইক এই মাইকটো নষ্ট হয় আৰু ইয়াৰ আগতে হৈছিল। কিন্তু আমাৰ যি গোৱালপাৰা জিলা বৰ্তমান আপোনালোকে নিশ্চয় অৱগত, বাতৰি চাইছে, যি উচ্ছেদ অভিযান চলি আছে আৰু পাইকাণ্ডৰ ওচৰতে আমাৰ ঘৰ। আৰু যেতিয়া মানে এই মাইকটো আমাৰ দুধনৈত এখন দোকান আছে তাতে আনিব যাব বিচাৰিছিলোঁ, কিন্তু বৰ্তমান যি আমাৰ মৰমৰ মামা যি মানে আমাৰ গোৱালপাৰা জিলাত উচ্ছেদ অভিযান চলি আছে তাৰ কাৰণে মামাক চেলুট, কিয়নো বৰ্তমান আমাৰ গোৱালপাৰা জিলাৰ লগতে আমাৰ অসমখন বৰ্তমান পৰিৱেশমুক্ত হ'ব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে পৰিৱেশৰ কিতাপ, গতিকে মামাক চেলুট। সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি এনেকৈ মানে মাইকটো নোহোৱাকৈয়ে কি কৰিছোঁ, যি মানে ভিডিঅ' মানে বনাই আছোঁ। আজি মানে বৰ্তমান এই 9:15 পাৰ হৈ গ'ল। গতিকে আপোনালোকে ইয়াত যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট এইখিনি চাব আৰু অহাকালি এনেকৈ আমাৰ যি এছচিআৰটি পেটৰ যি মডেল কুৱেশ্যন পেপাৰ দিম বুলি কৈছিলোঁ সেইখন মানে বনাইছোঁ। মানে কি কেৱল প্ৰশ্ন নহয়, এক্সপ্লেনেশ্যন দিম, গণিত, ৰিজনিং আৰু বাকী আমাৰ যিখিনি মানে সকলোবোৰ টপিকছ। গতিকে এইখিনিকে মানে ক'লোঁ। আৰু আমাৰ যি পৰিৱেশ, ইয়াত যিখিনি প্ৰশ্ন লৈছোঁ আপোনালোকে ভালদৰে চাব। তলৰ কোনবিধ মাটিত বগাই যোৱা লতাজাতীয় উদ্ভিদ? বেছি মানে বৰ্ণনা নকৰোঁ। উত্তৰ তৰমুজ। আমি যে তৰমুজ খাওঁ মাটিত হয়। তলৰ কোনবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ? বাঁহ, মাইক। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম। তলৰ কোনবিধ তৃণভোজী প্ৰাণীৰ উদাহৰণ নহয়? মানে ই মাংস খায়, শিয়াল। তলৰ কোনবিধ সৰ্বভোজী প্ৰাণীৰ উদাহৰণ নহয়? সিংহ। তলৰ কোনবিধ চৰাইয়ে বহু ওপৰলৈ উৰিব পাৰে? শগুন। কিমান তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? নিশ্চয় আপোনালোকে জানে, 5 জুন। ইয়াত জুন হ'ব। কিমান তাৰিখে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহেৰু জন্ম? এই জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শুদ্ধ উত্তৰ 14 নৱেম্বৰ। কিমান তাৰিখে চুকাফা দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ 2 ডিচেম্বৰ। কিমান তাৰিখে লাচিত দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰ 24 নৱেম্বৰ। কিমান তাৰিখে স্বাধীন ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়, মানে টিচাৰ ডে? শুদ্ধ উত্তৰ 5 ছেপ্টেম্বৰ। কিমান তাৰিখে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়? 2 অক্টোবৰ। কিমান তাৰিখে অসমৰ ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 17 জানুৱাৰী। জোনবিল মেলাৰ লগত জড়িত জিলাখন কি? আমাৰ মৰিগাঁও। তলৰ কোনবিধ প্ৰাণীয়ে মাটিত থকা বায়ুৰ পৰা উশাহ লয়? শুদ্ধ উত্তৰ কেঁচু। তলৰ কোনখন ৰাজ্যত ওনাম উৎসৱ পালন কৰা হয়? উত্তৰ কেৰেলা। তলৰ কোনখন ৰাজ্যত পোংগল উৎসৱ পালন কৰা হয়? উত্তৰ তামিলনাডু। তলৰ কোনখন ৰাজ্যত পৌষ সংক্ৰান্তি উৎসৱ পালন কৰা হয়? উত্তৰ উৰিষ্যাত। তলৰ কোনখন ৰাজ্যত ছট পূজা পালন কৰা হয়? উত্তৰ বিহাৰ। ছট পূজাত কি খায় ক'ব আপোনালোকে? তলৰ কোনখন ৰাজ্যত গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়? মহাৰাষ্ট্ৰ। তলৰ কোনখন ৰাজ্যত বৈশাখী উৎসৱ পালন কৰা হয়? উত্তৰ পাঞ্জাৱ। তলৰ কোনখন ৰাজ্যত নৱবৰ্ষ উৎসৱ পালন কৰা হয়? আমাৰ যি নিউ ইয়েৰ? মহাৰাষ্ট্ৰ। আৰু কি আছে পশ্চিমবংগ? উত্তৰ কি? পশ্চিমবংগ। আমাৰ যি ৱেষ্ট বেংগল। তলৰ কোনটো উৎসৱ আমাৰ অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি? শুদ্ধ উত্তৰ পোংগল উৎসৱ। মানে প্ৰায় একেই চিমিলাৰিটি আছে। আমাৰ দেশৰ জাতীয় পতাকাখন 3টা ৰঙৰ বাবে আমি ত্ৰিৰংগ পতাকা বুলি কওঁ। এই ত্ৰিৰংগ পতাকাখন 1947 চনত যি ভাৰত স্বাধীন হোৱাৰ সময়ত কিমান তাৰিখে জাতীয় পতাকা হিচাপে স্বীকৃতি পাইছিল? শুদ্ধ উত্তৰ 22 জুলাই। পানীত থকা কোনবিধ গেছে চূণপানী বগা কৰে? শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড। জুই নুমুৱাবলৈ তলৰ কোনবিধ গেছ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰ কাৰ্বন ডাই অক্সাইড।
পাতত কি থকাৰ কাৰণে পাতবোৰ সেউজীয়া বৰণৰ হয় যি পত্ৰহৰিত আছে আমাৰ যি ক্ল'ৰ'ফাইল 2 হৰিতকণা তলৰ কোনবিধ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ভেঁকুৰ আৰু সেউজীয়া উদ্ভিদে পাৰে ভেঁকুৰত হৰিতকণা বা পত্ৰহৰিত নাথাকে কাৰণে নিজে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে উদ্ভিদে বায়ুত থকা কি গেছ সংগ্ৰহ কৰি প্ৰ'টিন প্ৰস্তুত কৰে শুদ্ধ নাইট্ৰজেন চ'ডা পানী প্ৰস্তুত কৰোঁতে তলৰ কোনবিধ গেছ ব্যৱহাৰ কৰা হয় শুদ্ধ কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ এই গেছৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা মুখ্য উপাদানটো কি শুদ্ধ উত্তৰ হৈছে কি উদ্ভিদ আমাৰ উদ্ভিদ নহ'লে আমি জীয়াই থাকিব পাৰিম নেকি নোৱাৰোঁ তলৰ কোনো মানে কি বৈশাগু আৰু খেৰী পূজা কাৰ উৎসৱ উত্তৰ বড়োসকলৰ ৰাজনিকাপাৰা আৰু হানিকাপাৰা কাৰ উৎসৱ উত্তৰ ডিমা হাছাও দেউৰীসকলৰ প্ৰধান উৎসৱ কি দেউৰীসকলৰ প্ৰধান উৎসৱ হৈছে কি বৈশাগীত ৰাভাসকলৰ প্ৰধান উৎসৱ কি বাইশ আমি গৈছিলোঁ বাইশ খাব আলি আই লিগাং উৎসৱ কাৰ উৎসৱ ই হৈছে কি আমাৰ মিচিংসকলৰ আৰু ফাগুন মাহৰ বুধবাৰে কি কৰে প্ৰথম বুধবাৰে পালন কৰে ৰংকাৰ আৰু হেঁচা কাৰ উৎসৱ উত্তৰ কাৰ্বিসকলৰ অসমত তলৰ কোনকেইখন জিলাত চুমশিল বেছিকৈ পোৱা যায় ডিমা হাছাও আৰু কাৰ্বি আংলং বিশ্ব জলাশ দিৱস কিমান তাৰিখে পালন কৰা হয় 2 ফেব্ৰুৱাৰী বিশ্ব বন দিৱস কিমান তাৰিখে পালন কৰা হয় পৰিৱেশত আলোচনা কৰিছোঁ 21 মাৰ্চ বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কিমান তাৰিখে পালন কৰা হয় 22 মে কোন সময়ত বিশ্ব বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰা হয় শুদ্ধ উত্তৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত অসম টেট 2019 চনত আহিছিল পৰিৱেশত বিশ্ব বাসস্থান দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ 3 অক্টোবৰ তলত উল্লেখ কৰা কোনটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্ৰাণী বা উদ্ভিদৰ উদাহৰণ শুদ্ধ উত্তৰ কি নহয় ইয়াৰ কিন্তু নহয় হ'ব প্ৰাণীৰ উদাহৰণ নহয় ইয়াত নহয় হ'ব নহয় শুদ্ধ উত্তৰ কি হৰিণা আৰু বাকীবোৰ যেনে ডাইন'ছৰ নলগাহৰি আৰু ট'ট এইবোৰ হয় কি সঁজুলিৰ সহায়ত বায়ুৰ উষ্ণতা জোখা হয় উত্তৰ থাৰ্মোমিটাৰ কি সঁজুলিৰ সহায়ত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা হয় হাইগ্ৰমিটাৰ কি সঁজুলিৰ সহায়ত বৰষুণৰ যি পৰিমাণ জোখা হয় শুদ্ধ উত্তৰ কি আমাৰ ৰেইন গছ আৰু কি সঁজুলিৰ সহায়ত বতাহৰ গতিবেগ যি স্পীড জোখা হয় উত্তৰ এনিমোমিটাৰ ভিটামিন এৰ অভাৱত কি হয় আমাৰ যি দৃষ্টিশক্তি চকুৰ কমি যায় আৰু কুকুৰকণা ৰোগ হয় ভিটামিন বিৰ অভাৱত কি হয় আমাৰ ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয় আমি সৰুৰে পৰা পাই আহিছোঁ আৰু ভিটামিন চিৰ অভাৱত কি হয় আমাৰ দাঁতৰ বেমাৰ হয় দাঁতৰ আলুৰ পৰা তেজ ওলায় আৰু কি হয় আলু অসহে ভিটামিন ডিৰ অভাৱত কি হয় আমাৰ ভিটামিন ডিৰ অভাৱত যি অস্টিঅ'পৰচিছ হয় আমাৰ অসমীয়াত কি হয় ইয়াত অসমীয়া হৈছে হাড়ৰ গঠন দুৰ্বল হয় হাড় কোমল হয় আৰু বেকা হয় কি ভিটামিনৰ অভাৱত আমাৰ শৰীৰত মাংসপেশীৰ বিকাৰ হোৱা দেখা যায় আমাৰ কি ভিটামিন ই তাৰপিছত কি ভিটামিনৰ অভাৱ হ'লে আমাৰ শৰীৰত যি কটা চিঙা এই কটা চিঙা আমাৰ সোনকালে নুশুকায় মানে তেজ বন্ধ নহয় শুদ্ধ উত্তৰ ভিটামিন কে কিমান চনত ব্ৰিটিছে প্ৰথম অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰ 1825 চনত কিমান চনত অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিল 1825 চনত একেলগে দুয়োটাই হয় কিমান চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ 1833 চনত কপাহী বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান কি ভাৰতৰ স্থান হৈছে আমাৰ কি দ্বিতীয় ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰেশমী আমাৰ যি ৰেশমী কাপোৰ উৎপাদন কৰা হয় উত্তৰ হৈছে কি কৰ্ণাটক আৰু ৯২ সন্ধি কিমান চনত হৈছিল শুদ্ধ উত্তৰ 1826 চনত ফুলগুৰিত সেৱা কিমান চনত হৈছিল আমাৰ যি 1861 চনত এইটো বছৰ কিন্তু কমন পথৰুঘাটৰ ৰোহণ যি কি কৃষক বিদ্ৰোহ কিমান চনত হৈছিল মানে কিমান চনৰ 1894 চনৰ কিমান তাৰিখে 28 জানুৱাৰী কিমান চনত পিয়লি ফুকনক ব্ৰিটিছ চৰকাৰে কি কৰিছিল ফাঁচি দিছিল 1830 চনত চিপি বিদ্ৰোহ হৈছিল আমিতো এইটো মানে নকলেও হ'ব আপোনালোকে জানে যেনে ভাৰতৰ স্বাধীনতা সংগ্ৰাম 42 গণ আন্দোলন কিমান চনত অসহযোগ আন্দোলন হৈছিল উত্তৰ 1920 তাৰপিছত কিমান চনত আইন অমান্যৰ আন্দোলন হৈছিল 1930 কিমান মাৰ্চ আপোনালোকে কমেণ্ট কৰি জনাব 1842 চনৰ কিমান তাৰিখে ভাৰতীয় আন্দোলন হৈছিল এই যে তাৰিখটো মনত ৰাখিব লাগিব
আমাৰ কি ৮ আগষ্ট তাৰিখে আৰু 1826 চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল কমধৰ কোঁৱৰ আৰু তলৰ কোনখন পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সংবিধান শুদ্ধ উত্তৰ আমাৰ দেশ গতিকে এইখিনি আলোচনা কৰিলোঁ আৰু অহাকালি কি কৰিম আমাৰ যি মডেল কুৱেশ্যন পেপাৰ এইখিনি আলোচনা কৰিম এনেকৈ মানে কোনো মাইক নোহোৱাকৈ গতিকে শেষত জয় অসম।